সফিৰ উদ্দিন। গাঁওখনৰ নামটো কি? সোণাৰীবাৰী। আপোনাৰ এই প্ৰপাৰ্টিটো আপোনাৰ ঘৰটো হয় ঘৰটো হয় ঘৰটো আপোনাৰ মোৰ ইয়াতে আগতে পঞ্চায়ত আছিল নেকি? পঞ্চায়ত এইটো ঘৰ আছিলে। অঁ আপুনি আপোনাৰ ঘৰটো কাক ভাড়া দি থৈছে? এইটো ঘৰ ভাড়া দিয়া নাই, তাত অলপ ডাঙৰ হৈছে ভাড়া দিছোঁ তাত। ক'ৰ মানুহক দিছে আপুনি? হে ক'ৰ পৰা আহিছে মানুহ? মানুহ আহিছে, সিহঁতে কৈছে যে জৌ মাৰিবলৈ ঘৰ। উৰিয়াম ঘাটৰ পৰা আহিছে নেকি তেওঁলোক? মই নাজানো এইবিলাক। এতিয়া দৰ্জাখন যে কিয় বন্ধ কৰি দিলে যে আপুনি অহাৰ পিছতো কাৰণটো কি? মই ক'ব নোৱাৰোঁ কিয় বন্ধ আপুনি কৰিলে। নথি পত্ৰ চাইছিলে ক'ৰ পৰা আহিছিল কি কথা? নাই চোৱা। নাই চোৱা। মই কৈছোঁ যে তোমালোকে আহিছা যদি ভাড়াঘৰ লাগে তেনেহ'লে মোক সেই প্ৰমাণ পত্ৰ দেখুৱাব লাগিব। তাত কি কয় তেওঁলোকে? দিব। কেতিয়ালৈ দিব? আজি বহুত দিন হৈ গ'ল ইয়াতে ভাড়া লৈ আছে। নাই বহুত দিন নহয়, কিমান দিন হৈছে? বোলো 3-4 দিন হৈছে নেকি। আপুনি কেনেকৈ দিলে? আপুনি নথি পত্ৰ হাতত নপৰাকৈ আপুনি 2-3 দিন কিয় থাকিব দিলে ভাড়া কৰি? নথি পত্ৰ নিদিয়াকৈ মই জাগা নিদিওঁ। আপুনিতো আপোনাৰ ঘৰটোতো সোমাই আছে, এতিয়াতো আপোনাৰ ঘৰ নহয়। সোমাই আছে। তেনেহ'লে কেনেকৈ সোমালে? সোমাইছে মানে 2-3 দিন ইয়াত থাকি পেলাই ঘৰ বনাব ইয়াত। এই যে ইয়াত ঘৰ বনাই আছে। কেনেকৈ মাটি ইয়াত আছিল নেকি তেওঁলোকে ঘৰ বনাবলৈ? নাই সিহঁতৰ নাই, মই ভাড়া দিম। আপুনি মাটি ভাড়া দিব ঘৰ বনাবলৈ? তেনেকৈ হয় জানো? হয়। তেনেকৈ কৰিব পাৰে? পাৰেনে নহয় মই নাজানো, মই ভাড়া দিছোঁ। মাটি ভাড়া দিছে? অঁ। আপোনাৰ নামটো কি বুলি ক'লে? সফিৰ উদ্দিন। সফিৰ উদ্দিন। হয়। ঠিক আছে। আপুনি কোন গাঁওবুঢ়া হয়? সোণাৰীবাৰী গাঁও প্ৰধান। ইয়াত এটা অভিযোগ উত্থাপন হৈছে, উৰিয়াম ঘাটৰ এটা পৰিয়াল আনি গোপনে ৰখা হৈছে ইয়াতে। হয়। আপুনি বৰ্তমান জ্ঞাতনে কথাটো? জ্ঞাত মানে এই অলপ আগত খবৰ পাইছোঁ, ধৰক 8টামান বজাত খবৰ পাইছোঁ যে উৰুমগাৰৰ পৰা মানুহ আহি সফিৰ উদ্দিনৰ ঘৰত ঘৰ ভাড়া ৰাখিছে। আজি 2-3 দিন হৈছে, কিন্তু দৰ্জাটো নুখুলে, লুকাই আহে আকৌ লুকাই দৰ্জাটো বন্ধ কৰি দিয়ে। এই অহাৰ পিছতো আপোনালোকে শুনা পাইছে বা মাতিছে, সিহঁতে খুলিছে, খুলি আকৌ বন্ধ কৰি থৈ দিছে। হয় হয়, ওলাই অহা নাই। ব্যৱস্থা মানে আমি কালি চাৰ্কুলত জনাম, চাৰ্কুল বাইদেউক জনাম আমি। ঘৰত আহিছে ভাড়া ল'বলৈ। দোকান খুলিছে নেকি ইয়াতে মানুহজনে? অঁ, দোকান খুলিছে, কাপোৰ দোকান আৰু দৰ্জিগিৰি কৰিব। আপুনি গম নাপায় নেকি ক'ৰ মানুহ কি কথা গম নাপায়? না, গম নাপায়। মোক আহি পেলাই কৈছে যে মানুহজন হেৰি জৌমাৰি বা এজন মানুহ মানে লটাৰী মানুহে লৈ আহিছে। মোৰ ওচৰত আহিছে যে ইয়াত দোকান এটা লৈছোঁ, মোৰ ওচৰত থাকিব লাগে, ঘৈণীয়েক থাকিব, ল'ৰা ছোৱালী আছে, ইয়াত থাকিব। দোকানো দিছে? বঙালী মানুহে ৰঞ্জন দাসৰ দোকান। ৰঞ্জন দাসগুপ্তৰ দোকান। অঁ, এই ঘৰটো মানে সিহঁতৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।